আমি কেতিয়াবা ভাবো আমাৰ সম্পৰ্কবোৰ কেনেকে ঠিক কৰো নিজৰ হাজবেণ্ডৰ লগত, নিজৰ বয়ফ্ৰেণ্ডৰ লগত বা ৱাইফৰ লগত বা ভণ্টিৰ লগত বা বিভিন্ন ধৰণৰ মানুহ হ'ব পাৰে যাক আমি ভাল পাওঁ। তেতিয়াহ'লে এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব। নমস্কাৰ, মই অৰ্চনা বৰ্মন, পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ। সম্পৰ্কৰ কথা কৈ আছো যিহেতু বিভিন্ন ধৰণৰ উপায় থাকে, কিন্তু মই মেক্সিমাম মোৰ ক্লাইণ্টক এই উপায়টো কৰাওঁ যাৰ ফলত আজিলৈকে কেতিয়াও নেগেটিভ কমেণ্ট অহা নাই বা নেগেটিভ ভিউজ অহা নাই। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, প্ৰথম কথাটো হ'ল যদি হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম আহি আছে তেতিয়াহ'লে মনত ৰাখিব আপোনালোকৰ যোনটো ৰুম, সেই ৰুমটোত বহুত ডাৰ্ক কালাৰ যদি হয় তেতিয়াও সেই সম্পৰ্কত প্ৰব্লেম আহে। সেইটো কাৰণে লাইট কালাৰ বা পেষ্টেল কালাৰ হ'লে বিৰাটেই ভাল। যদি আপোনালোকে একো কালাৰ্ছৰ কথা গম পোৱা নাই বা কি কালাৰ দিম নাজানে, অফ হোৱাইট কালাৰ যদি দিয়ে তেতিয়াও বহুতখিনি ভাল হয়। দ্বিতীয় কথাটো হ'ল কি, ৰুমটোত পাৰিলে আপোনালোকে এবাৰ থাৰ্ছডে বা ছেটাৰডে নিমখ পানীৰে বা ফিটকিৰিৰ পানীৰে সেই ৰুমটো মানে মুচিব। এবাল্টিং পানীত হয়তো নিমখ নহবা ফিটকিৰি পাউডাৰ দি পেলাই গোটেই ঘৰটোত যদি মুচে বহুতখিনি নেগেটিভিটি আঁতৰ হৈ যায়। থাৰ্ড কথাটো হ'ল কি, যিমান পাৰে সেই ৰুমটোত যদি আপোনালোকে গোলাপ ফুলৰ বা গোলাপৰ পাৰফিউম বা গোলাপৰ যদি ধূপ আগৰবাতি যি আছে এভেইলেবল ধুনীয়া যদি গোন্ধাই থৈ দিয়ে তেতিয়াহ'লেও সম্পৰ্কত বহুতখিনি পজিটিভিটি আহে। ফ'ৰ্থ উপায়টো হ'লগে, যিহেতু হাজবেণ্ডৰ, বিশেষকৈ মই হাজবেণ্ডৰ কথা কৈছোঁ, হাজবেণ্ড আৰু ৱাইফৰ ৰিলেশ্যনশ্বিপৰ কথা। যদি আপোনালোকে বেডশ্বীটখন যদি য়েল্ল' বা পিংক বা ৰেড কালাৰৰ যদি লগাইছে তেতিয়াহ'লেও বহুতখিনি ৰিলেশ্যনশ্বিপত মধুৰতা আহে বা বহুতখিনি ৰিলেশ্যনশ্বিপটো ভাল হয়। এতিয়া মই আহিম, যদি ৰিলেশ্যনশ্বিপ হাজবেণ্ড ৱাইফৰ নহয় বা বেলেগৰ লগত সম্পৰ্ক ভাল কৰিব বিচাৰিছে বা যিকোনো মানুহৰ লগত, তেতিয়াহ'লে কি ধৰণৰ উপায় কৰিব লাগিব। প্ৰথম কথাটো হ'ল কি, যাৰ লগতে সম্পৰ্ক ভাল কৰিব বিচাৰিছে এই উপায়টো সোমবাৰ বা বৃহস্পতিবাৰে কৰিব লাগিব। এতিয়া কৰিব কি লাগিব, তাৰ কাৰণে লাগিব ৰঙালাও। ৰঙালাও আপোনালোকে গ্ৰীণ কালাৰ, যোনটো ৰঙালাও ওপৰৰ পিনে বাকলিটো যোনটো গ্ৰীণ কালাৰ তেনেকুৱা ধৰণৰ এটা, বা ব্ৰাউন কালাৰো পায়, তেনেকুৱা ধৰণৰ এটা ৰঙালাও, কিন্তু বেছি ডাঙৰ চাইজৰ নালাগে, সৰু চাইজৰ হ'লেই হ'ব। ৰঙালাও লৈ আহিব ঘৰত। এইটো উপায় হয়তো সোমবাৰে কৰিব নহবা থাৰ্ছডে কৰিব। যদি আপোনালোকে সোমবাৰে কৰি আছে তেতিয়াহ'লে ছানডে লৈ আহিব ইভিনিং, আৰু নহবা যদি আপোনালোকে থাৰ্ছডে কৰি আছে তেতিয়াহ'লে আপোনালোকে বুধবাৰে ৰঙালাওটো কিনি লৈ আহিব বজাৰৰ পৰা। তাৰপিছত আপোনালোকে কি কৰিব, নেক্সট ডে আপোনালোকৰ নামটো, বিশেষকৈ আপুনি কাৰ লগত ভাল ৰিলেশ্যনশ্বিপ কৰিব বিচাৰি আছে, প্ৰথমে আপোনাৰ নামটো তাত লিখিব লাগিব। কিবা যিকোনো বস্তুৰে লিখিব পাৰে, হয়তো ৰঙা পেনেৰে লিখিব পাৰে বা স্কেটচ পেনেৰে লিখিব পাৰে, যি বস্তু এভেইলেবল তেনেকৈ লিখিলেই হ'ল। আপোনাৰ নামটো প্লাছ চাইন এটা দিব তলত, আপোনাৰ ভাল পোৱা মানুহজনৰ নামটো বা যাৰ লগত আপুনি সম্পৰ্ক বেছি ভাল কৰিব বিচাৰিছে তেওঁৰ নামটো। দিয়াৰ পিছত এটা চাৰ্কলৰ ভিতৰত এই নামটো প্লাছ আপোনাৰ নামটো লিখিব। তাৰপিছত কি কৰিব, সেইটো আপোনালোকে শিৱ মন্দিৰত লৈ যাব। শিৱ মন্দিৰত লৈ যোৱাৰ পিছত আপোনালোকে শিৱ মন্দিৰত অকল সেইটোৰ লগতে আপোনালোকে কৰ্পূৰ আৰু 7টা লং লৈ যাব। যোৱাৰ পিছত কি কৰিব, আপোনালোকে শিৱ মন্দিৰৰ কাষত মা পাৰ্বতী আৰু শিৱ ভগৱানৰ ওচৰত সেই বস্তুটো দিব। দিয়াৰ পিছত আপোনালোকে এই যে 7টা লং লগতে কৰ্পূৰ এইখিনি বস্তু যে লৈ গৈছে, আপোনালোকৰ মূৰৰ ওপৰেদি এণ্টি ক্লকৱাইজ ঘূৰাই ওম নমঃ শিৱা জাপ কৰিব 108 টাইমছ। 108 টাইমছ হৈ যোৱাৰ পিছত তাত এই যে আপোনালোকে ৰঙালাওটো লৈ গৈছে তাৰ ওপৰতে সেই বস্তুখিনি থৈ জ্বলাই দিব। তাত জ্বলাই দিয়াৰ পিছত তাত আপোনালোকে যেনেকৈ বিচাৰিছে ৰিলেশ্যনশ্বিপটো, কেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপ লাগে, সম্পৰ্কটো কেনেকুৱা ধৰণৰ আপোনালোকে বিচাৰিছে, সেইটো আপোনালোকে মেনিফেষ্ট কৰিব। লগতে হাতযোৰ কৰি প্ৰাৰ্থনা কৰি থাকিব যাতে সেই বস্তুটো আপোনালোকক ফলি যায় বা আপোনালোকক সেই ডাইৰেকশ্যনটো দিয়ে, ভগৱানে সেই আপোনালোকক সেই ৰাস্তাটো দিয়ে কি কেনেকৈ সেই বস্তুটো আপোনালোকে ঠিক কৰিব লাগে। যেতিয়া আপোনালোকৰ সেই বস্তুটো জ্বলি যাব, তাতে বস্তুখিনি এৰি আহিব। আপোনালোকে যদি বিচাৰিছে চাকি জ্বলাবৰ কাৰণে, ধূপ জ্বলাবৰ কাৰণে, গোটেইখিনি কাম কৰিব পাৰে। শিৱলিংগত যদি আপোনালোকে ভাবিছে না পানী দিম, গাখীৰ দিম, যি ইচ্ছা আপোনালোকে দিয়ক, যেনেকৈ আপোনালোকৰ মন যায় তেনেকৈ পূজা কৰক। মুঠতে এই উপায়টো এনেকৈ কৰিব। কৰাৰ পিছত আপোনালোকে গুচি আহিব। এইটো থাৰ্ছডে যদি আৰম্ভ কৰিছে তেনেহ'লে প্ৰত্যেক থাৰ্ছডে এই উপায়টো কৰিব। বিশেষকৈ
7টা থাৰ্ছডে কৰিব লাগিব। যদি এইটো সোমবাৰে কৰিছে তেতিয়াহ'লে 7টা সোমবাৰে এই উপায়টো কৰিব। প্ৰত্যেক দিনাখনে এটা ৰঙালাও লৈ গ'লে গোটেইখিনি উপায় একেধৰণে কৰিব। দেখিব কি আপোনালোকৰ ৰিলেশ্যনশ্বিপটো আগতকৈ বহুতখিনি ভাল হৈছে, আণ্ডাৰষ্টেণ্ডিং বিল্ড আপ হৈছে, মিছআণ্ডাৰষ্টেণ্ডিংছবোৰ দূৰ হৈছে, লগতে যেনেকুৱাকৈ বিচাৰিছিলে ৰিলেশ্যনশ্বিপটো আগবাঢ়ি যাব লাগে তেনেকৈ আগবাঢ়ি যাব। আশা কৰোঁ মোৰ এই সৰু ভিডিঅ'টো আপোনালোকক নিশ্চয় সহায় কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।